দিনটো দুটা দিশৰ পৰা তাৎপৰ্যপূৰ্ণ। এটা হৈছে উত্তৰ গোলাৰ্ধৰ আটাইতকৈ দীঘলীয়া দিন 21 জুনৰ দিনটো। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2014 চনত দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ পাছত ৰাষ্ট্ৰসংঘত এটা প্ৰস্তাৱ উত্থাপন কৰিছিল যে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস 21 জুনত উদযাপন কৰিব লাগে। ৰাষ্ট্ৰসংঘই অনুমোদন জনালে আৰু আজি সমগ্ৰ বিশ্বতে এই দিনটো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে পালন কৰা হৈছে। এইবাৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ মূল থিমটোৱে হৈছে যোগ ফৰ সেল্ফ এণ্ড ছ'চাইটি। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই দিৱসক একতাৰ আৰু সম্প্ৰীতিৰ উদযাপন হিচাপে অভিহিত কৰিছে। শ্ৰীমদ ভাগৱত গীতাত কৈছে যে যোগ ইজ দ্য জাৰ্ণি ফৰ সেল্ফ, ফৰ দ্য সেল্ফ এণ্ড টু দ্য সেল্ফ। যোগ হৈছে আত্মাৰ যাত্ৰা, আত্মাৰ মাজেৰে আত্মালৈ। মানুহৰ বিভিন্ন প্ৰবৃত্তি থাকে। আমাৰ দৰে সৰ্বসাধাৰণ মানুহৰ খং, ৰাগ, ভয়, শংকা, ঈৰ্ষা, বিদ্বেষ আৰু এইবিলাকে সমাজত সংঘাতৰ সৃষ্টি কৰে। কিন্তু যোগৰ জৰিয়তে ইয়াৰ ঊৰ্ধ্বলৈ যাব পাৰি। আমি যোৱা দিনকেইটাত চৰকাৰৰ তৰফৰ পৰা যিখিনি ব্যৱস্থা গ্ৰহণ কৰিছোঁ, মাননীয় মুখ্যমন্ত্ৰীয়ে আজি জনসাধাৰণৰ মাজলৈ লৈ যাবলৈ যিখিনি ব্যৱস্থা কৰিছে, মই ভাবোঁ যে ইয়াৰ জৰিয়তে আমাৰ সমাজখন নিশ্চিতভাৱে উপকৃত হ'ব। আজি বিশ্বই কিয় কৰিবলৈ লৈছে যে বিজ্ঞান আৰু আধ্যাত্মিকতাৰ সেতু হিচাপে গণ্য কৰিছে আজি সমগ্ৰ বিশ্বই। বিজ্ঞান আৰু আধ্যাত্মিকতাৰ সেতু হৈছে যোগ। যোগই সমাজখন উপকৃত কৰিব আৰু সমাজত যি অসূয়া, অসম্প্ৰীতি, বিশৃংখলতা নৱপ্ৰজন্মৰ মাজতো সততে আজি আমি দেখা পাওঁ, সেইখিনিও নিশ্চয় দূৰ কৰিব। মই ভাবোঁ যে সকলোৱে যেনেকৈ পাৰে খুব কঠোৰ অনুশীলন কৰিব নালাগে। যিবিলাক কিছুমান ৰোগী মানুহৰ কাৰণে কিছুমান ব্যায়াম কিন্তু অপকাৰীও। লাহে লাহে সকলোৱে যদি আৰম্ভ কৰে, আৰু মইতো ব্যক্তিগতভাৱে ভাবোঁ যে এইখিনি পাঠ্যক্ৰমৰো অন্তৰ্ভুক্ত হ'লে মই ভাবোঁ যে বহুতখিনি ভাল হ'ব, সমাজৰ বহু উপকাৰত আহিব।